কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা এতিয়া জীয়াতু ভোগাইছে উজনি নামনি মাজত যাতায়াত কৰা বহু লোকক। আৰু মই দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰ তিনিআলি 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা, য'ত পথত এই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত সৃষ্টি হয়। এই গাঁত সৃষ্টি হোৱাৰ পিছত যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰোঁ, তাৰপিছতে গাঁৱৰ বিভাগটো তেওঁলোকে ইয়াত বালি শিলগুটি কেইটামান পেলাই দায়িত্ব সামৰে। যেতিয়া এজাক বৰষুণ দিয়ে পুনৰ এই গাঁতসমূহ আগৰ দৰে প্ৰকাণ্ড গাঁতলৈ ৰূপান্তৰিত হয়। তাৰ ফলত পুনৰ হাহাকাৰ পৰিৱেশ সৃষ্টি হয়। দেখা গৈছে দীৰ্ঘদিন ধৰি গাঁত আছে, গাঁতবোৰ ইমানটো গাঁত আছে। চৰকাৰে এইটো ৰাস্তা বনাই দিছে, এইটো ইমান গাঁত হৈ থাকে, এইটো ৰাস্তাৰ কাৰণে যাতায়াতৰ অসুবিধা হৈছে। গতিকে সোনকালে চৰকাৰে এইটো কাম আদায় কৰি দিব লাগে, আমাক চাফা কৰি দিব লাগে। আৰু ইমানবিলাক গাঁত, ইমানবিলাক ৰাস্তা আপোনালোকে দেখিছে, সকলোৱে যান বাহনৰ কিমান ক্ষতি হৈছে সেইখিনি আপোনালোকে বুজি পাইছে। তেনেকৈ নকৰে, মাজে আহি অলপ কৰি থৈ গুচি যায়। সেইটো এনেকৈ নহয়। নিশ্চয়কৈ মই দেখুৱাইছোঁ এনেদৰে এই যি ৰাষ্ট্ৰীয় ঘাইপথ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলি এই পথছোৱাত সঘনাই প্ৰকাণ্ড গাঁত সৃষ্টি হয়। গাঁত মেৰামতি কৰে, পুনৰ কেইদিনমান পিছত বৰষুণ দিলেই পুনৰ এই প্ৰকাণ্ড গাঁতসমূহ সৃষ্টি হয়, যাৰ ফলত এনেদৰে যান বাহন চলোৱাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। উজনি নামনিৰ যাতায়াত ব্যাহত হৈছে, যান জঁটৰ সৃষ্টি হয়। এই কলিয়াবৰ তিনিআলি যি ৰাষ্ট্ৰীয় ঘাইপথছোৱা প্ৰকাণ্ড গাঁত আছে, এই গাঁত স্থায়ীভাৱে মেৰামতি নকৰাৰ ফলত বাৰে ইয়াত গাঁত সৃষ্টি হয়, আৰু যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ জনতাই। ইয়াত যিহেতু স্থানীয় আৰু এজন লোক আছে, কি হৈ আছে অৱস্থা মানে চাওক, 715 ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যি এইটো কাৰণে সম্পূৰ্ণ দোষী কৰ্তৃপক্ষ আৰু আমাৰ ৰজা গঞাৰৰ। কিয়নো আমি ৰজাক আমাৰ ভোটৰে আমি জয়যুক্ত কৰাওঁ, আৰু এয়া কৰ কাটলৰ পইচাৰে আমাৰ গাড়ী চলে, হেৰি চলে। গতিকে এয়া ৰাস্তা চাওক, আজি 715 ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এইটো কাৰণে সম্পূৰ্ণ চেণ্ট্ৰেলো জগৰীয়া। গতিকে এই কাৰণে নীতিন গাডকাৰীয়ে পদত্যাগ কৰিব লাগে মোৰ মতে, মোৰ দৃষ্টিত। আৰু আমি সাধাৰণ জনতা হয়, আজি মই এখন চাইকেল মাৰি গ'লেও মোৰ যিটো অৱস্থা নহয়। গতিকে ইয়াত কিমান এক্সিডেণ্ট হৈ আছে সৰু সুৰা, কিমান তেজপুৰ মেডিকেললৈ গৈ আছে, দেখিলে মোৰ নিজৰে বেয়া লাগে। গতিকে এয়া অতি সোনকালে কৰ্তৃপক্ষই আজি হয়তো কালিৰ ভিতৰতে ইয়াত মাটিৰে নহয়, গিটিৰে নহয়, সম্পূৰ্ণ লাগিলে এসপ্তাহ লাগিলে বন্ধ হৈ থাকক, এটা লাইন কৰি দিয়ক। এইটো সম্পূৰ্ণ পিছ কৰি খান্দি পেলাই পিছ কৰি ধুনীয়াকৈ উন্নত মানৰ এটা ৰাস্তা কৰিলে 715 নম্বৰ সন্মান বাচি থাকিব, আৰু কলিয়াবৰ ৰাইজৰো আমাৰ আৰু ভৱিষ্যতলৈ এক্সিডেণ্ট হোৱাৰ কৰে। কিন্তু আমাৰ এটা ঘটনা হয় কি, এক্সিডেণ্ট হোৱাৰ পিছত কৰ্তৃপক্ষই গা লৰে, সেইটো নহয়। এটা মানুহ মৰি যাব, তাত গা লৈ লাভ নাই। আগতে কাম কৰি পেলাই পিছত বাহ তোলক, সেইটোহে আমি কামনা কৰোঁ। উৰণ সেতুখনো এই উৰণ খেতি কৰোঁতে হাস্যকৰ কলিয়াবৰ নিচিনা জেগাত হাস্যকৰ ৰজাঘৰ ইমান ব্যয়গম মানুহ থাকোঁতেও আজি এইখন হ'ব পৰা নাই। আমি কিমান বকি থাকিম, আমি সাধাৰণ জনতাহে। আমি যদি বেছিকৈ কৈ দিওঁ আমাক পুলিচৰ ৰঙা চকু দেখুৱাব। গতিকে এতিয়া সেইবিলাকৰ দিন আহি আছে, আৰু এতিয়া বৰ ফুলজাৰি মাৰা কথা দিন চলি আছে, কোনো ৰাইজৰ কাম নাই। আমি কৰ কাটলৰ পইচা দি আজি এখন 18-8 চনতে DPR তৈয়াৰ হৈছিলে, 16 চনত কাম আৰম্ভ হৈছিলে, আজি ইয়াত 25 চন হ'ল, কাম হোৱা নাই। হয়তো এইটো আৰু 8 বছৰমান লাগিব পাৰে, কিয়নো ঠিকাদাৰ আকৌ পলাওঁ, পইচা পোৱা নাই, ঠিকাদাৰ কৰে। গতিকে এইখন যদি হ'লহেঁতেন আজি এই ৰাস্তাটোৰ অৱস্থা এনেকৈ নহ'লহেঁতেন। গতিকে এইটো অলপ অতি সোনকালে এইটো অলপ ৰজাঘৰীয়াই অলপ দৃষ্টিগোচৰ কৰক। ৰজা নিজে নাহিলেও কোনোবাজন পঠিয়াই দি পেলাই কামটো দেখুৱাওক, আৰু কৰ্তৃপক্ষক অলপ টানি কওক যে আমাৰ কলিয়াবৰ সন্মান আছে। গতিকে এই বস্তুখিনি আমাৰ হ'ব লাগে। নিশ্চয়কৈ মই দেখুৱাইছোঁ কলিয়াবৰ তিনিআলি এই যি ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থা, প্ৰকাণ্ড গাঁত, পুখুৰী সদৃশ গাঁত। দুদিনৰ পিছতে মেৰামতি কৰিব, শিল বালি আনি এই গাঁতসমূহত পেলাই দিয়ে। তাৰপিছত পুনৰ বৰষুণ দিলেই পুনৰ গাঁতসমূহ আগৰ দৰে পৰিৱেশ হয়, যাৰ ফলত যান বাহন এই পথৰে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হয়। আৰু ইয়াত দেখুৱাইছোঁ যে এনেদৰে পথটোৰে যান বাহন পাৰ হোৱাৰ সময়ত ৰৈ যাবলগীয়া হয়, কাৰণ সন্মুখত প্ৰকাণ্ড গাঁত আছে। গাঁতত যেতিয়া চকা পৰি যায় গাড়ী বাগৰি যোৱাৰ সম্ভাৱনা থাকে। ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, ই-ৰিক্সা বাগৰি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। 3চকীয়া যিসকল টেম্পু বাগৰি পৰা ঘটনা পূৰ্বে সংঘটিত হৈছে। আৰু যি পথছোৱাৰ লগত সংলগ্ন যি উৰণ সেতু আছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথত, এই উৰণ সেতুখন 10 বছৰ উকলি গ'ল। এই উৰণ সেতু কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে NHIDCL কৰ্তৃপক্ষই, যাৰ বাবে এই পথছোৱাও স্থায়ীভাৱে নিৰ্মাণ কৰিব পৰা নাই বিভাগটোৱে। ফলত এনেদৰে এই পথছোৱাৰে যাতায়াত কৰোঁতে ব্যাপক অসুবিধাৰ সন্মুখীন হয় প্ৰতিখন বাহন। আমি দেখুৱাইছোঁ এনেদৰে এই যি পথছোৱা নিৰ্মাণ নকৰাৰ ফলত
স্থায়ীভাৱে নিৰ্মাণ নকৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হয়। ইয়াত স্থানীয় আৰু এজন লোক আছে, কি ক'ব পথছোৱাৰ অৱস্থা একেবাৰে বেয়া, দীৰ্ঘদিন ধৰি এইদৰে অৱস্থা হৈ আছে। কলিয়াবৰত থাকি এটা কথা অনুভৱ হৈছে যে ভাৰতৰ দুটা ডাঙৰ সমস্যা, এটা কাশ্মীৰ সমস্যা আৰু কলিয়াবৰ এই ৰাস্তাটোৰ সমস্যা, এনেকুৱাহে অনুভৱ হয়। কাৰণ ইমানবাৰ ৰাইজে আন্দোলন কাৰ্যসূচী হাতত লৈছে, আপত্তি কৰিছে, অনুনয় বিনয় কৰিছে, তৎসত্ত্বে যে এই ৰাস্তাটো এতিয়ালৈকে নিৰ্মাণ কৰি দিয়া হোৱা নাই, আমিতো আচৰিত পাইছোঁ। আৰু কলিয়াবৰ অসমৰ প্ৰাণকেন্দ্ৰ মাজমজিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকসকলে অহা যোৱা কৰা এইটো ৰাস্তা, এই ৰাস্তাটোৰ অৱস্থাটো আপোনালোকে চাওকচোন। ইয়াত ফিচাৰী সদৃশ মাছ পুহিব পাৰি গতিকে এনেকুৱা অৱস্থাত মানুহৰ জীৱন যাপন ইয়াতে গাড়ী চলাচল কৰা বিৰাট অসুবিধা হৈছে। এইটো চৰকাৰে বুজি পাব লাগে আৰু কিমানবাৰ ক'ব লাগে। এই মেৰামতি মানে কি, কেইছপমান শিল বালি পেলাই দিলে মেৰামতি নহয়তো, ৰাস্তা বনোৱা এটা প্ৰক্ৰিয়া আছে ন। উৰণ খেতিখনেতো এইটো কিবা চিমপ্লেক্স নামৰ কোম্পানী এটাক দিলে, এইটো চিমপ্লেক্স কোম্পানীটো কলিয়াবৰ ৰাইজৰ লাইফটো কমপ্লেক্স কৰি পেলালে। আমি মানে ক'ব বিচাৰোঁ লাইফটো কমপ্লেক্স কৰি পেলালে। আৰু বুজি নাপাওঁ এই কোম্পানীটোৱে ওদালগুৰিতো কাম কৰিছে, নিম্নমানৰ কাম কৰিছে, তথাপিও এটা কথা বুজি নাপাওঁ, এই নিম্নমানৰ কাম কৰা চিমপ্লেক্স কোম্পানী, ফ্লেক্সিটাপ নিচিনা কোম্পানীবিলাকে বাৰে বাৰে ঠিকাবিলাক কেনেকৈ পাই যায়। আমাৰ অসমীয়া থলুৱা ঠিকাদাৰ নাই নেকি, যোনে নেকি ভালকৈ এখন মোৰ অসম মোৰ ঠাই বুলি ভালকৈ ৰাস্তা পদূলিবিলাক নিৰ্মাণ কৰিব পৰা অসমৰ ঠিকাদাৰ নাই নেকি? বহিৰাগত ঠিকাদাৰবিলাকক ৰঙা দলিচা পাৰি দিয়াৰ কাৰণে আজি কলিয়াবৰবাসী ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে। নিশ্চয়কৈ এনেদৰে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সাধাৰণ সচেতন ৰাইজে, কিয়নো বছৰ বিগত 10 বছৰে এই কলিয়াবৰ তিনিআলি নিৰ্মীয়মান যিখন উৰণ সেতু কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে, যাৰ ফলতে কলিয়াবৰ তিনিআলি 715 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথছোৱা ব্যাপক যান জঁটৰ সৃষ্টি হয়, প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। গাঁত মেৰামতিৰ নামত ভেকু ভাওনা কৰে, পুনৰ গাঁত সৃষ্টি হয়। কিন্তু ইয়াৰ এটা স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো এটা বিভাগে বা বিভাগীয় কৰ্তৃপক্ষে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ পিছত এতিয়া ক্ষোভৰ উদগীৰণ ঘটিছে। কলিয়াবৰ সচেতন মহলে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু শীঘ্ৰে এই পথছোৱা স্থায়ী নিৰ্মাণ কৰি এই সমস্যাৰ সমাধান কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।